Hello everyone, মই প্ৰেমী গগৈয়ে মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ স্বাধীনতা দিৱসৰ উপলক্ষে অতি সহজ আৰু সৰল ভাষাত এটা ভাষণ। আৰু ভাষণটো কওঁতে যদি ক'ৰবাত ভুল হয় তেন্তে আপোনালোকে শুধৰাই দিব বুলি আশা কৰিলোঁ। তেন্তে আহকচোন ভাষণটো আৰম্ভ কৰোঁ। নমস্কাৰ। আজিৰ অনুষ্ঠানত উপস্থিত থকা সকলোলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। আজি আমি সকলোৱে ইয়াত একত্ৰিত হৈ দেশৰ স্বাধীনতাৰ ৮০ বছৰীয়া জয়ন্তী উদযাপন কৰিছোঁ। এই দিনটো আমাৰ সকলোৰে বাবে আটাইতকৈ বিশেষ। আজি ভাৰতে স্বাধীনতাৰ ৭৯ বছৰ সম্পূৰ্ণ কৰিলে। এই শুভ ক্ষণত দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া সেই সকলো স্বাধীনতা সংগ্ৰামীক আমি স্মৰণ কৰিম। তেওঁলোকৰ ত্যাগৰ বাবে আমি শ বছৰৰ পাছত ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিলোঁ। ভাৰতে ১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। স্বাধীনতাৰ পিছত আমি আমাৰ নিজৰ ৰাষ্ট্ৰ, আমাৰ মাতৃভূমিত আমাৰ সকলো মৌলিক অধিকাৰ লাভ কৰিছোঁ। আমি সকলোৱে এজন ভাৰতীয় হিচাপে গৌৰৱান্বিত অনুভৱ কৰা উচিত আৰু আমাৰ ভাগ্যক প্ৰশংসা কৰা উচিত যে আমি এখন স্বাধীন ভাৰতৰ দেশত জন্ম লৈছোঁ। ১৮৫৭ চনৰ পৰা ১৯৪৭ চনলৈ বহুতো স্বাধীনতা সংগ্ৰামীয়ে দেশৰ বাবে জীৱন দান দিব লগা হৈছিল আৰু কেইবা দশকৰ সংগ্ৰাম কৰিছিল। ব্ৰিটিছ বাহিনীৰ এজন ভাৰতীয় সৈনিক মংগল পাণ্ডেয়ে প্ৰথমে ভাৰতৰ স্বাধীনতাৰ বাবে ব্ৰিটিছসকলৰ বিৰুদ্ধে মাত মাতিছিল। পিছলৈ কেইবাজনো মহান স্বাধীনতা সংগ্ৰামীয়ে সংগ্ৰাম কৰিছিল আৰু কেৱল স্বাধীনতা পোৱাৰ বাবে তেওঁলোকৰ গোটেই জীৱন অতিবাহিত কৰিছিল। আমি কেতিয়াও ভগত সিং, ক্ষুদিৰাম বসু আৰু চন্দ্ৰশেখৰ আজাদৰ ত্যাগ পাহৰিব নোৱাৰোঁ, যিসকলে কেৱল তেওঁলোকৰ দেশৰ বাবে যুঁজ দিয়াৰ বাবে তেওঁলোকৰ কম বয়সতে প্ৰাণ হেৰুৱাইছিল। নেতাজী আৰু গান্ধীজীৰ সকলো সংগ্ৰামক আমি কেনেকৈ উপেক্ষা কৰিব পাৰোঁ? গান্ধীজী এজন মহান ভাৰতীয় ব্যক্তিত্ব আছিল, যিয়ে ভাৰতীয়সকলক অহিংসাৰ এক ডাঙৰ পাঠ শিকাইছিল। তেওঁৱেই একমাত্ৰ আছিল যিয়ে ভাৰতক অহিংসাৰ সহায়ত স্বাধীনতা লাভ কৰিবলৈ নেতৃত্ব দিছিল। অৱশেষত দীঘলীয়া বছৰৰ সংগ্ৰামৰ ফলাফল ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটো সন্মুখত আহিছিল, যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিছিল। আমি ইমান ভাগ্যৱান যে আমাৰ পূৰ্বপুৰুষসকলে আমাক শান্তি আৰু সুখৰ দেশ দিছে, য'ত আমি গোটেই ৰাতি টোপনি যাব পাৰোঁ আৰু আমাৰ বিদ্যালয় বা ঘৰত গোটেই দিনটো উপভোগ কৰিব পাৰোঁ। আমাৰ দেশখন প্ৰযুক্তি, শিক্ষা, ক্ৰীড়া, বিত্ত আৰু অন্যান্য বিভিন্ন ক্ষেত্ৰত অতি দ্ৰুতগতিত বিকাশ হৈ আছে, যিবোৰ স্বাধীনতাৰ আগতে প্ৰায় অসম্ভৱ আছিল। ভাৰত হৈছে পাৰমাণৱিক শক্তিৰে সমৃদ্ধ দেশসমূহৰ ভিতৰত এখন। আমি অলিম্পিক, কমনৱেলথ গেমছ আৰু এছিয়ান খেলৰ দৰে ক্ৰীড়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আগবাঢ়িছোঁ। আমাৰ চৰকাৰ বাছনি কৰাৰ আৰু পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰ উপভোগ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। হয়, আমি মুক্ত আৰু সম্পূৰ্ণ স্বাধীনতা আছে। অৱশ্যে আমি আমাৰ দেশৰ প্ৰতি দায়িত্বমুক্ত হোৱা উচিত নহয়। দেশৰ দায়িত্বশীল নাগৰিক হিচাপে আমি আমাৰ দেশৰ যিকোনো জৰুৰীকালীন অৱস্থাৰ মোকাবিলা কৰিবলৈ সদায় সাজু থাকিব লাগে। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।